বনৰীয়া মহে সন্ত্ৰাস চলাইছে মৰাণৰ খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত চেনিমাৰী খেতিপথাৰত। শেহতীয়াকৈ বনৰীয়া মহৰ আক্ৰমণত গুৰুতৰভাৱে আহত হ'বলগীয়া হৈছে চেৰেপাখাটি গাঁৱৰ বিতু দাস নামৰ এজন কৃষক। দীৰ্ঘদিন ধৰি এই অঞ্চলটোত কৃষকৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে বনৰীয়া মহে। খেতিপথাৰত দিনে নিশাই উপদ্ৰৱ চলাইছে মহৰ জাকটোৱে। খাই তহিলং কৰিছে বিঘাই বিঘাই শাক পাচলি, যাৰ বাবে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে। ইফালে নাহৰ ফুটুকী বাঘেও বিচৰণ কৰিছে খেতিপথাৰত। সেয়েহে এতিয়া আতংকত কটাবলগীয়া হৈছে কৃষকসকলে। বনৰীয়া মহ আৰু নাহৰ ফুটুকীৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে কৃষকসকলে। এইখিনি মানে আমাৰ সমস্যা কি আৰু এতিয়া মহ আৰু বনৰীয়া মহৰ কাৰণে আমাৰ অসুবিধা। বাঘ চাঘ প্ৰায় ৰাতি দিনতো আহে, কেতিয়াবা বনৰীয়া মহে এনেকুৱা উপদ্ৰৱ কৰে। গোটি স্কোৱাৰ কাটা এটা মাৰিছোঁ, তথাপিতো আমি ৰখাব পৰা নাই, অনিষ্ট কৰিছে। আমি প্ৰশাসনৰ লগত যোগাযোগ কৰিবৰ কাৰণেও আমাৰ ইমান এটা হেৰি নাই, বা ফৰেষ্টৰ লগত কৰিবলৈ একো নাই। চৰকাৰে দেখিছে আজি কিমান বছৰ খেতি কৰি আছোঁ মই, মাটি লিজত লৈ পিনে এইবিলাক তেখেতৰ মাটি মালিকো বেলেগ, মই লিজত লৈ খেতি কৰিছোঁ। এইবিলাক কোনো সহায় সুযোগ পোৱা নাই। নিজে খৰচ কৰি কৰিছোঁ, তাৰ কিবা এটা বিনিময় পাম বুলি, তাৰ অনুমতিকে দেখিছোঁচোন বিনিময় একো হোৱা নাই। মোৰ বনৰীয়া মহ আহি অন্যান্য বনৰীয়া জন্তু আহি মোৰ অনিষ্টই কৰিছে। বা মই এৰিয়া বন্ধা নাই বুলি ক'বলৈ নহয়, এৰিয়া বান্ধি দিছোঁ, সকলো যথেষ্টখিনি এৰিয়া বান্ধিছোঁ। আজি এতিয়া ফেঞ্চিং কাটা এটা মৰা আছে, চব মৰা আছে। তাৰপিছতো সোমাই ৰাতি আপুনি 20টা 25টা মহ আহিলে আপুনি ধেনু কাঁহ বা চিয়াহী এইটো কি কয় বাটুল ধেনু লৈ আপুনি একো কৰিব নোৱাৰিব। আপোনাক খেদি আহিছে মোক সেইদিনা মানুহজনীয়ে টিং বজাইছে, তাৰ লগত গামলা বজাইছে, জুই দিছে। মই ধেনু বাটুকো ধেনু আহিছে, নাই নোৱাৰে, খেদি আহিছে কৈছে। তাৰ আকৌ ইয়াক কেমটো গৈ একে পুৰা আগুচি লৈছেগে, বেৰি লৈছেগে। মই ৰাম ৰাম, ভগৱানে চিন্তা কৰিছে প্ৰভু, আপুনি যেনে আমাক সহায় কৰক, আপোনালোকে যোগ গা বা কি কম আৰু। মোৰ নাম বিতু দাস। এই জেগাটো খোৱাং ৰঙালাও বজাৰ। এটা দিনত খেতি কৰিবলৈ বহুত দিগদাৰ হৈ গৈছে। তাৰমানে খেতি বিন খাই আছিলে, বিন খটাৰ পাছত মা ভাত খাই আছিলে, মোক খেদাব পঠিয়ালে। খেদাবলৈ আহোঁতেই কোনফালৰ পৰা আহি মোক মাৰি দিলে, মই গমেই নাপালোঁ। ভাল যে জান বচাই মই পলালো। মহ 15-20টামান হ'ব লাগে, আৰু বাকীখিনি মহ অহা নাই, সেইখিনি চাপৰিত থাকে। এইকেইটা মহে ইয়াতে সোমাই আছিলে বিঙাৰ মাজত, মানে অলপ বেণ্টত লাগিছিলে। তাৰপিছত এই পিছ চাইডত টিকা ওচৰত দিলে, মানে যেনে তেনে জান বচাই আৰু বাচি আহিলোঁ। আৰু মেডিকেলত ট্ৰিটমেণ্ট কৰি আছোঁ। আৰু সম্পূৰ্ণ সুস্থ যেন হোৱাগৈ নাই, হ'লে যেন নিজে গম পাম সম্পূৰ্ণ সুস্থ হৈছোঁ নাই। বিষ চিক আছে, তেজ পুঁজ ওলাই আছে। সদায় ডেইলি দিনত মহ বাঘ, কোনো যেন ফৰেষ্ট পুলিচ প্ৰশাসন নাই। আৰু বাঘো আহে দিনতে। সিদিনা মা ছাগলী ওচৰলৈ দিনতে আহিছিলে। দিনত মানে গধূলা সন্ধিয়া 6টামান বজাত। আমাৰ এই এলেকাটোত তাৰমানে গাঁৱৰ আৰু এই এলেকাটো মিলাই 200মান মানুহে খেতি কৰিছে। গাঁওখনে 280 ঘৰ মানুহ আছে। চব মহৰ উপদ্ৰৱ। এনেকে গৈ গৈ আমাৰ গাঁৱত সোমাইছেগৈ গৈ। মাটিমাহ অনিষ্ট, যিকোনো বস্তু ফচল মানুহে কৃষকে যদি বস্তু লগাবই যদি নোৱাৰে, যদি খাই থৈ যায়, কেনে খেতি কৰি কি লাভ আছে মানুহৰ। চৰকাৰ আৰক্ষী বিভাগক আৰু আমাৰ ফৰেষ্টৰ বিভাগ কি কৰি আছে? একো সিহঁতৰ কাম নাই। টুপি পিন্ধি থকা মানুহ হৈছে, মুখা পিন্ধি থকা। চৰকাৰক এটাই জনাইছোঁ যেন মহখিনি সোনকালে ইয়াৰ পৰা আঁতৰাবলৈ ব্যৱস্থা কৰক, সেইটোৱে জনাম। আৰু কম কি তেনেকে মহে বাৰীত খাই থকা অৱস্থাত মই দেখি তেখেতক ক'লোঁ যে মহে খাই আছে, আহক যাওঁ খেদিবলৈ। উপমাইছে, খেৰৰ জুমুঠি এটা জ্বলাই দিলোঁ দীঘলকৈ, বাঁহডালত বান্ধি কিনি জুই লৈ দৌৰি আহিছোঁ মই। আৰু গামলাও লৈছোঁ এখন হাতে। তাৰপৰা জুইটো এনেকৈ খুচি লৈ কিনি মই গামলাটো বজাইছোঁ। তেখেতে পূৰা ধেনু মাৰ্বল গুটি লৈ কেপেটা মাৰিব লৈছে। তেনে অৱস্থাত আকৌ আমাৰ দুটা ওচৰলৈকে খেদি আহিছে। তাৰপৰা মই দৌৰি কিনি ঘৰৰ ভিতৰত সোমাই দিলোঁ। তেওঁকো মাতিছোঁ, আহক নাযাব, চচা মাৰি আহিছে। কি কৰিম আমি দুটাই নিশা 12টা বজাত। সেয়াই ক'ম আৰু কিনো ক'ম। আমাৰ নিজৰ ল'ৰাটোৱে হয় বাৰু, মই ভাত খাই আছিলোঁ। তেনে অৱস্থাত সি আহিলে, যা বোলো যা খেদ গৈ যা, দৌৰিত আছে যা, এনেকৈ বুলি কওঁতে বাকীখিনি গ'ল। এটা কেনেকৈ ওলাই আহি কিনি তেওঁ খুচিলে, সি কমকে নাপালে। একেদিনাখনে। অঁ। মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ ৰিপৰ্ট, এনি ভাৰত 24।